অবিশ্বাস্য কিন্তু সত্য ৬৬ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিলে এগৰাকী আইতাই আইতাগৰাকীৰ নাম চেলি বাৰ্টন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ বয়সীয়াল অভিষেককাৰীৰ অভিলেখ গঢ়িলে চেলিয়ে যেতিয়া ক্ৰিকেটাৰসকলৰ বয়স ৩৫-৪০ বছৰ হয় আৰু য'ত তেওঁলোকে অলপ বেয়া প্ৰদৰ্শনৰ বাবে হাজাৰটা সমালোচনাৰ সন্মুখীন হয় তেনে ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিলে এগৰাকী ৬৬ বছৰীয়া মহিলাই এই বয়সত সকলোৱে অৱসৰ গ্ৰহণ কৰি নিজৰ পৰিয়ালৰ সৈতে আজৰি সময় কটায় কিন্তু ৬৬ বছৰ ৩৩৪ দিনত ভৰি দিয়া ব্যতিক্ৰমী ক্ৰিকেটাৰ চেলি বাৰ্টনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ বয়সীয়াল অভিষেককাৰীৰ অভিলেখ গঢ়ি তুলিছে মে মাহত ইউৰোপা স্পৰ্টছ কমপ্লেক্সত ইস্তোনিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মহিলা টি20 শৃংখলাৰ ৩খন মেচত জিব্ৰাল্টাৰৰ হৈ ক্ৰিকেট খেলিছিল চেলি বাৰ্টনে ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আটাইতকৈ বয়সীয়াল অভিষেককাৰী হিচাপে পৰিগণিত হয় চেলিয়ে ৬৬ বছৰ ১২ দিন বয়সত ২০১২ চনত ফিনলেণ্ডৰ বিৰুদ্ধে খেলা পৰ্তুগালৰ আকবৰ ছায়াদৰ অভিলেখ ভংগ কৰে তদুপৰি ২০১৯ চনত ৫৯ বছৰ ১৮১ দিনত ৰোমানিয়াৰ বিৰুদ্ধে খেলা তুৰস্কৰ উছমান গোকাৰৰ অভিলেখো তেওঁ ভংগ কৰে আমোদজনক কথাটো হ'ল যে এপ্ৰিল মাহত চেলিৰ সৈতে খেলা জিব্ৰাল্টাৰৰ আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ ৰোজালিন এন ৰেইলিতকৈও তেওঁ প্ৰায় ২০ বছৰ ডাঙৰ উল্লেখ্য যে ৩টা সন্তানৰ আইতাক চেলি বাৰ্টন লণ্ডন স্কুল অফ ইকনমিক্সৰ গণিত বিভাগৰ প্ৰাক্তন প্ৰবক্তা নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ